মানে বস্তুটো ঘিৰি লৈছে জুম দিয়ে নোহোমাকিও কাউণ্টাৰতে আহি যায় আহি জায়গা এটাটো So good morning. কালি ৰাতি আমি ইয়াতে শিলিগুৰিত ৰাতি কেইটা অলমষ্ট 12টা মান হ'ল নেকি 12টা মানত আমি হোটেল বিচাৰি লাষ্টত এইটো শিলিগুৰি মেইন পাব্লিক বাছ ষ্টেণ্ড তাৰ ওচৰতে লাষ্টত ৰুম পালোঁ এইফালে চব হোটেলটো ভালে হোটেল পালোঁ টাইম হৈছে 7:15 তাৰপিছত যে মই অদ্ভুত মুখ বনাই অংগী ভংগী দি কিবা কিবি কৈ আছিলোঁ ইয়াত আচলতে কৈছোঁ আজি আমাৰ ডেষ্টিনেশ্যন দাৰ্জিলিং তো বলক তালৈকে মই নিজে ৰেডি হৈ এতিয়া লগৰকেইটাৰ কাৰণে ৰখি এবাৰ বিচনাত শুই এবাৰ উঠি এবাৰ বহি এনেকৈ আৰু এতিয়া চবৰ কাৰণে ৰখি এয়া চাব পাৰে মই ৰেডি হৈ একদম ফিট ফাট হৈ ৰখি আছোঁ কিন্তু কি লগৰকেইটাৰ নাই হোৱা তো অলপ দেৰি ৰখি লওঁ বাছ ওলাম আৰু চ' এতিয়ালৈকে আমাৰ ট্ৰিপটো চ'ফাৰ ভাল গৈ আছে আজিৰ দিনটো আশা কৰিছোঁ আজিৰ দিনটো ভালে যাব অলপ দেৰি আপোনালোকে হোটেলৰ বাহিৰৰ নজাৰাই চাওক আজি দিনটো ভাল বতৰ খোলা একদম ডেকা ল'ৰাহঁত আমি ৰেডি হৈ আছোঁ পানী সোমাই আছোঁ ইয়াতে আৰু গৰম কৰি আছে তাতে গৰম পানী গ'ল পুৰা মৰুণ নে জিংগো আহা ময়ো আহিলোঁ আকৌ এবাৰ কওকচোন কথাটো আমি 5 জন আছো এতিয়া লিফ্টখন নোযোৱা হৈছে তললৈ ওভাৰৱেইট হৈ গৈছে আহিছে পৰছে তো ফাইনেলি আমি ৰেডি হৈ নামি আহিলোঁ তললৈকে আৰু এইটোৱে আমাৰ হোটেলটো এইফালে একুৰিয়াম মাছ চাব পাৰে টুক তো বলক আমি গাড়ীত বস্তু বাহিনী এইবোৰ পেকিংটো কৰিছোৱে বস্তু বাহিনী এইবোৰ চব গাড়ীত সোমাই লওঁ তাৰপিছত কিবা এটা খাই ইয়াৰ পৰা ওলাই যাওঁ আৰু দাৰ্জিলিংলৈকে এইটো ছালটো এইটোৰো একে তেনেকুৱাই এইটো আৰু বেলেগ চোন কিবা জাহাজ টাইপৰ মাছ কুহিনত আছে এইটোৱেটো বহুত ডাঙৰ এইটো আছিল আমাৰ কালিৰ ঠিকানা হোটেল গণনায়ক গাড়ীত সোমাই থৈ আহোঁ আগত তো আপোনালোকে শিলিগুৰি আহিলে হোটেলটো চাব পাৰে দাম আমি 5 জন আছোঁ 3500 উইথ GST এটা ৰুম ছিংগল ৰুম ডাবল বেড তো বাকী বলক এতিয়া यहाँ से कितना घंटा लगता है वक्त 2.5 घंटा मॉर्निंग खाबर कारण बेस्ट रुटी भाजी और दाल एकदम गरम दाल बैद बना दी टूरिस्ट चागे पहाड़ दी যাব বিচাৰে সেইটো কাৰণে চাগে সেইটো সাইডে যায় নেকি পাহাৰৰ ভিউ দেখাই এইটো হ'ব পাৰে নহলে সেইফালে অৱশ্যে পেছেঞ্জাৰটো ফুল কৰিয়ে লৈ আহে চাগে সোনাদা 38 ঘুম 47 দাৰ্জিলিং 56 সো আমি একচুয়ালি বেলেগ রুট এটা ললো যেটোৰে নরমালি টুরিস্টবোৰ আপ ডাউন কৰে বা টুরিস্ট ক্যাববোৰ আপ ডাউন কৰে হেতু ৰাস্তা বেলেগ আমি আহিলো বেলেগ এটা ৰাস্তা একো নাই ওপৰত গৈ এটো একেটা ৰাস্তাতে কানেক্ট হ'ব আমি একচুয়ালি তলত আঙ্কেল এজনক খুদুতে এটো ৰাস্তায় দেখাই দিলে তো ভাবিলো এটোৱে মেবি ভাল হ'ব আৰু ভালো কাৰণ ইয়াতে ট্ৰাফিক নাই
তো আৰামছে গৈ থাকিব পৰা হৈছে। তো এতিয়া গৈ থাকোঁ আৰু লাহে লাহে ভিউ এনজয় কৰি কৰি। বলক আপোনালোকেও চাই থাকক। আহি আহি জেগা এটাত চাব। আনবি খালি সেইটো ৰাস্তা না বেলেগ এইটো ভাইটৰ কাৰ ধুনীয়া বিউটি একদম বিউটি। এইটো মই তো এইফালে আমি একচুৱেলি আপোনালোকে যদি মানে সেইফালৰ শিলিগুৰি ছাইডৰ পৰা আহে যিটো টুৰিষ্ট ছাইড যায় সেইটো অথনি ক'লোৱে চাগে মই সেইফালে যায় আমি বেলেগ ফালেৰে আহিছোঁ কিন্তু ৰাস্তাটো সৰু ঠিক আছে যাওঁতে সেইটো ৰাস্তাৰে যাম ধুনীয়া লাগিছে সেইটো ৰাস্তা সেইটো চিধা চিধি একদম দীঘল দীঘল ৰাস্তা এইটোত বহুত শ্বৰ্ট টাৰ্ণ আৰু ৰাস্তাটো ঠিক আৰু ভিডিঅ'টো মেবি দেৰিকৈ আহিব কিন্তু আজি 24 ডিচেম্বৰ খ্ৰীষ্টমাছ ইভ চ' চবকে যিমান ভাই বন্ধু আছে চবকে মেৰি খ্ৰীষ্টমাছ বিলেটেড মেৰি খ্ৰীষ্টমাছ। মোকো আমি মানে যিটো আছে আহিছোঁ সেইফালে ট্ৰেইন লাইনটোও গৈছে তো ট্ৰেইনো দেখা পালোঁ ট্ৰেইন লাইন যিফালে আমিও সেইটো ৰাস্তাৰে আহিছোঁ। গোটেই ৰাস্তাত এটা ভয়ংকৰ বস্তু পাইছোঁ সেইটো হ'ল ট্ৰাফিক। আপোনালোকে চাব পাৰে আগপিনে ক'ব নে পিছপিনে ক'ব যিফালে চাই সেইফালে ট্ৰাফিক নাজানো কিয় সেইটো সদায় হয় নে খ্ৰীষ্টমাছৰ কাৰণে হৈছে আমি পাইছোঁ আমাৰ বেডলাক কিন্তু ভয়ংকৰ ট্ৰাফিক মানে 0.5 কিলোমিটাৰ পাৰ হৈ আহি গাড়ীখন ৰখাই এতিয়া আমি উল্টা যাম বাটাচিয়া লুপত সোমাম মানে ইমান ট্ৰাফিক গাড়ী ৰখাব জেগা নাই তো আমি ক'তো বেলেগ তেনেকৈ ৰখিবই চান্স পোৱা নাই মানে গাড়ী ৰখাব জেগা নাই বুলি জেগাত ৰখি কিবা চাম বুলি যদি আপোনালোকে ভাবে তেতিয়াহ'লে ইয়াতে মানে পাৰ্কিং একদম দিগদাৰ। মানে বস্তুটো ঘিৰি লৈছে জুম দিয়ে নোসোমাকেও কাউণ্টাৰতে আহিছে আচ্ছা টেকনিকটা ইমান দূৰৰ পৰা খোজকাঢ়ি আকৌ চিৰিকেইটা উঠি একদম অৱস্থা বেয়া। এই জেগাটো বাৰ্ফিৰ শ্বুটিং কৰা এই জেগাটোৰ নিচিনা লাগিছে অলপ হয়নে নহয় বা নাজানো।
Gorkha War Memorial Batasia. Lolly ticket. Kiman ke? 50K. ₹50 pay কৰি আপোনালোকে ইয়াতে বাইনাকুলাৰ ল'ব পাৰে। सुनिए तो भाई ये 450 का चीज मैंने 300 में लास्ट बिक्री करने वाला सामान 250 में दिया प्लीज प्लीज भाई। कितना करके दे दे? चाय भी है लाल चाय और ग्रीन दूध चाय वाला হৈ গ'ল বজাৰ কৰি এতিয়া ওলাই দিওঁ আৰু ইয়াৰ পৰা। বহুত জোৰত ভোক লাগি আছিলে চ' তাৰ পৰা ওলাই আমি কিবা এটা খাব সোমালোঁ ইয়াতে। পেট পূজা কৰি লওঁ এইখনত বহোঁ। কি ধুনীয়া ভিউ।
next day. Hello, good morning. So, আজি আমাৰ শিলিগুৰিত second day. কালি ৰাতি আমি দাৰ্জিলিং ঘূৰি চুৰি আহিলোঁ কিন্তু একো তেনেকৈ বনোৱা নহ'ল কাৰণ আহি পাওঁতেও আমাৰ লেট হ'ল আৰু দাৰ্জিলিং বহুত হেক্টিক আছিলে মানে ট্ৰাফিকৰ কাৰণে একদম মানে কি ক'ব আৰু বহুত বেছি ট্ৰাফিক আছিল তো সেইটো কাৰণে কালি আৰু একো তেনেকৈ বনোৱা নহ'ল ৰাতি আহিলোঁ খানা চানা পেকিং কৰি ৰুমত আনি খাই মেলি আৰু শুই থাকিলোঁ আৰু কালি তো আজি এতিয়া উঠিছোঁ উঠি আজি আমাৰ আকৌ ৰিটাৰ্ণ জাৰ্ণি ঘৰমুৱা তো আজি গৈ থাকোঁ আৰু এতিয়া বাকী ৰাস্তাত খাই মেলি ওলাম আৰু এতিয়া টাইম হ'ল আপোনালোকৰ অলমষ্ট 9:45 যাম বুলিতো ভাবিছিলোঁ 8টা মানতে কিন্তু ভাগৰ লাগি আছিলে উঠোতে লেট হ'ল অলপ আৰু বাথৰুম এটাই আমি মানুহ আছোঁ 5জন এজনকৈ যাওঁতে টাইম লাগি যায় তো সেইটো কাৰণে এতিয়া উঠিছোঁ অলমষ্ট ৰেডিয়ে আৰু ময়ো ৰেডি তো বাকীবোৰো ৰেডি হৈ আছে তো এতিয়া লাহেকৈ ওলাই দিম ৰাস্তাত কিবা এটা ব্ৰেকফাষ্ট কৰি তাৰপিছত একদম আমি অসম সোমাইহে লাঞ্চটো কৰিম ওলাই দিলোঁ আৰু আমি এতিয়া আজি শিলিগুৰিক বাই বাই কৰি আহি থাকিব লাহে লাহে Finally, কেনে লাগিল ট্ৰিপটো we are ending our trip. ট্ৰিপটো বহুতখিনি স্মৰণীয় হৈ থাকিব ট্ৰিপ এইটো আমাৰ আজি অলপ বেয়া লাগিছে গৈ আছো মোৰ চকুৰ পানী ওলাইছে অলপ বহুত দুখ লাগিছে আজি যাব ওলালো হৈছে বেগবোৰ থৈ আহোঁ আগত গাড়ী এনেকৈ লাগি থাকিলে আৰু চ' যোৱাকালি আমি দাৰ্জিলিং যাওঁতে য'ত ৰুটি চব্জি ডাল খাইছিলোঁ তো সেইখন দোকানতে আজিও আমি ব্ৰেকফাষ্ট কৰিলোঁ ৰুটি চুটি খাই মেলি এতিয়া আমি ওলাই দিলোঁ তাৰ পৰা এতিয়া চিধা গৈ থাকিম ক'ৰবাত চাহ তাহ খালে ৰখি খাম কিন্তু আমি লাঞ্চটো যেটাই নাপাজক অলপ দেৰি লেট হ'লেও আমি একদম আছাম সোমাইহে তাত কৰি ল'ম লাঞ্চটো চ' আহি আমি এতিয়া কোকৰাঝাৰ পালোঁ এই ৰাতিপুৱাই ওলাইছিলোঁ ৰুটি দুটা খাই ৰাস্তাত এবাৰ জাষ্ট চাহ একাপ আৰু বিস্কিট খাইছিলোঁ আৰু এতিয়া টাইম হৈছে 4টা আৰু আহি এইখিনিতে ৰখিলোঁ এইখিনিত এখন ৰ'জ ভেলী হোটেল এণ্ড ফেমিলি ৰেষ্টুৰেণ্ট পালোঁ তো দেখাতো ভালে লাগিছে তো তাত সোমাই দিলোঁ আৰু এইখন ধাবা এতিয়া খাই লওঁ দেখাওঁ খানাটো হোৱালৈকে আমি অলপ দেৰি চবে ফটো ছেশ্যন কৰি ল'লোঁ চবে ফটো চটো উঠি ল'লোঁ খানাটো মানে কি ক'ম আৰু ইয়াতে বহুতে বেছি টেষ্টি আছিলে আমি চিকেন লৈছিলোঁ মানে নৰ্মেল ভেজ থালি উইথ চিকেন তো চিকেন আৰু ডালটো স্পেচিয়েলি বহুত বেছি টেষ্টি আছিলে কেতিয়াবা আপোনালোকে এইফালে আহিলে আপোনালোকে এইখন হোটেলত মানে হোটেল মানে কি এইখন ফেমিলি ৰেষ্টুৰেণ্ট ৰ'জ ভেলী বুলি তো আপোনালোকে সোমাব পাৰে কেতিয়াবা ইয়াতে খানাটো চাই চাব বহুতে বেছি টেষ্টি আছিলে দোস্ত আমি আহি পালোঁ এতিয়া বেয়া লাগিছে
মনটো অলপ দুদিন বহুত ফূৰ্তি কৰিলোঁ আৰু কি কাৰণে বেয়া লাগিছে মানে উভতি অহাৰ কাৰণে বেয়া লাগিছে বাকী তাতেতো ভালে লাগিছে বেলেগ বেয়া লগাৰ কাৰণ নাই চ' আমি আহি পালোঁ এতিয়া বহুত ফূৰ্তি কৰিলোঁ দুদিন ভাল লাগিলে ট্ৰিপটো এতিয়া মনটো অলপ বেয়া লাগি আছে আহি পালোঁ ঘৰ যাব লাগিব এতিয়া আকৌ বাকী আমাৰ লগৰ কেইজন আছে ইয়াত এখেতলোকৰ অনুভৱটো কওক অনুভৱ সেয়ে আৰু সুকীয়া কি ক'ম যথেষ্ট ভাগৰ লাগিছে আহি পালোঁ ভাল এনজয় কৰিলোঁ ভাল ফূৰ্তি হ'ল আকৌ যাম সেইখিনি বাকী আমাৰ ইপিনেতো হৈয়ে আছে আমাৰ ড্ৰাইভাৰটা আছে লগত দাদা কেনে লাগিলে গাড়ী চলাই ভালে লাগিছে যাওঁতে সি চলাইছে সেইকাৰণে আহোঁতে মই চলালোঁ আৰু তাক শুব দিছোঁ অলপ চাই যোৱাৰ দিনাখন সিয়ে গোটেই ৰাস্তা লৈ গৈছে আজিৰ পৰা মানে চবে বেলেগ বেলেগ হ'ম সেইটোৱে অলপ বেয়া লাগি আছে এতিয়া ঘৰ পামেই আৰু আহিব আৰু বাকী আমিতো লগ পায়ে থাকিম ট্ৰিপৰ পিছত এনেকুৱাই লাগে চবৰে সেইটোৱে বাকী আমি লগটো পায়ে থাকিম এইটোৱে আৰু আমাৰ ইয়াৰ বাৰ্থডে তো হেপী বাৰ্থডে ইন এডভান্স কাইলৈ তাৰ বাৰ্থডে পাৰ্টিটো নিদিওঁ বাৰু সেইটোৱে আৰু ভাল যাওক আৰু নতুন বছৰ আহি আছে চবকে নতুন বছৰৰ শুভেচ্ছা থাকিল আজি খ্ৰীষ্টমাছো হয় খ্ৰীষ্টমাছটো মেৰি খ্ৰীষ্টমাছ নতুন নতুন আমি চেনেল পাওঁ ভাল ভাল চেনেল পাওঁ চ' এইখিনিয়ে আছিলে আমাৰ গোটেই দাৰ্জিলিং ট্ৰিপটো দুটা ভিডিঅ'তে শেষ কৰি দিছোঁ বাকী আপোনালোকে যদি চাই ভাল পাইছে তেতিয়াহ'লে ছাপোৰ্ট কৰিব আৰু